জয়ী হোৱাটো স্পষ্ট। ধুৰিবাৰী সমষ্টি হিচাপে আমাৰ ইয়াত বড়ো আছে, ৰাজবংশী আছে, সূত্ৰধৰ আছে, নাথযোগী আছে বা মুছলিম আছে, বেংগলী আছে। ধুৰিবাৰী সমষ্টি হিচাপে আমি জিকাটো 100% চিয়'ৰ। আজিৰ দিনত মানে আমি জিকিমেই ধুৰিবাৰী সমষ্টি হিচাপে। আৰু অহা 13 তাৰিখত আমাৰ মেনিফেষ্টো অপেনিং হ'ব। এই মেনিফেষ্টোতে সকলো জাতি জনগোষ্ঠীৰ কাৰণে কি কাম কৰিব এইবিলাক গোটেই স্পষ্ট লিখা আছে। কথা সেইটোৱেই। বিশ্বজিৎ দৈমাৰী কৈছে যে বিশ্বজিৎ দৈমাৰী নিজে চিফ হ'ব আৰু ইয়াতে যিবোৰ আছে এইবিলাক নিজৰ কথা বিজেপি হিচাপে যি ক'ব লাগে কৈছে বা UPPL যি ক'ব লাগে কৈছে। আমিও কৈছোঁ যে এইবাৰ BPF চৰকাৰ গঠন কৰিব। আজি কিন্তু দেখিবলৈ পোৱা গৈছে এপছুৰ সভাপতি দীপেন বৰাই UPPLক মুকলি সমৰ্থন দিছে। এইটোতে UPPL মানে এপছু মানে UPPL, এইটো আজি নতুন কথা নাগে, আমাৰ কাৰণে নতুন নহয়। এপছু মানে UPPL মানে আপছু, এইটো আজিৰ দিনত নতুন কথা নহয়, এইটো আমাৰ কাৰণে নতুন নহয়। এইবিলাক নাটক আমি বহুত আগৰ পৰাই দেখিছোঁ। মুঠতে UPPL মানে আপছু মানে UPPL, স্পষ্ট কথা। আৰু আপছু চলাই আহিছিল BTC-খন, আপছুহে চলাই আহিছিল BTC-খন, আপছু অফিচৰ পৰা। এইটো আমাৰ কাৰণে নতুন কথা নহয়, এইটো পুৰাণা। আজি বিধায়ক MLA এই ধুৰিবাৰী সমষ্টি বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে কৈছে যে তেওঁৰ বাদে কোনো দ্বিতীয় ইয়াতে জিকিব নোৱাৰে, তেওঁৱে জয়লাভ কৰে। নাই, এইটোতো চবেই কয় প্ৰায়। BJPয়ে নিজৰ পাৰ্টিটো জিকিব বুলি কোৱাটো BJPয়ে ক'ব, নিজৰ কথা, এইটো নিজৰ পাৰ্টিৰ কথা। UPPLও ক'ব আমি জিকিব, কিন্তু প্ৰেক্টিকেলি জাগাত যিমান জনসাধাৰণ আছে, যিমান জাতি জনগোষ্ঠী আছে, বেছিকৈ ছাপৰ্ট কৰিছে BPF। কথা সেইটোৱে। আজিও আপোনাক হেলিকপ্টাৰ এৰি থৈ গ'লে কি হ'ব? তেলৰ পইচা দিব পৰা নাই, সেইকাৰণে মোক লৈ যোৱা নাই। কৈছে যে BPF-এ মাত্ৰ 3-4টা চিটতহে কৰিব। আণ্ডাৰগ্ৰাউণ্ডে কৈছে, আণ্ডাৰগ্ৰাউণ্ডে ক'ব পাৰে, কিন্তু আমি 3-4টাতকৈ তলত নাপায়। স্যাৰ, ধুৰিবাৰীত যদি জয়লাভ কৰে কি হ'ব? মানে আপুনি কি দিব, তেওঁক কি দায়িত্ব দিব? নাই, ধুৰিবাৰীত আমাৰ যদি খলিলুৰ ৰহমানে জিকে তেতিয়াহ'লে আমি EM দিম। জিকে মানে জিকিব 100%, EM কৰি দিম।